मेरा नाम है सोमव्रत रॉय। मैं सीके बिरला हॉस्पिटल CMRI का यूनिट हेड हूँ। आज सीके बिरला हॉस्पिटल गुवाहाटी में आए हैं एक CME के लिए, जहाँ पे एक नॉलेज शेयरिंग सेशन ऑन व्हाट बेस्ट प्रैक्टिसेस इन क्लिनिकल फील्ड हम लोग वहाँ पे कर रहे हैं, और असम में क्या हो रहा है बेस्ट प्रैक्टिसेस, ये कोलैबोरेशन के लिए आए थे। तो वहाँ पे मेनली हम लोग बात कर रहे हैं ऑन द पीडियाट्रिक एंड एडल्ट रेनल ट्रांसप्लांट सर्जरीज, रोबोटिक कन्वेंशनल। रोबोटिक हम लोगों का ही हॉस्पिटल है ईस्टर्न इंडिया में जहाँ पे रोबोटिक किडनी ट्रांसप्लांट स्टार्ट हुआ है। सो उसी को लेके जो हम लोगों का डॉक्टर है आए हैं, यहाँ का जो डॉक्टर है उन लोगों के साथ बात करके कोलैबोरेट करके कैसे इसको आगे बढ़ाया जाए, और जो इसका जो हेल्प कैसे पेशेंट को मिले उसका ही हम लोग बात यहाँ पे कर रहे हैं। एंड एट द सेम टाइम हम लोगों का फिलॉन्थ्रोपिक फंड है। फिलॉन्थ्रोपिक फंड में क्या होता है कि अगर कोई ऐसा है जो ट्रीटमेंट नहीं ले पा रहा है और गवर्नमेंट हॉस्पिटल में वेटिंग पीरियड ज़्यादा है, उनको ट्रीटमेंट चाहिए, तो मैं यहाँ पे ऑलरेडी बोल के गया, ये फ्री ट्रीटमेंट सीके बिरला में कोई भी क्रिटिकल सर्जरीज हो फ्री मिल सकता है, अगर उसके पास बिलो पॉवर्टी BPL कार्ड हो और वो लेके आ जाए तो हम लोग उसको भी हेल्प कर देंगे। क्योंकि हम लोग सोसाइटी के लिए कर रहे हैं जहाँ पे एक्चुअली हेल्थ इज़ अ सब्जेक्ट, nobody should get affected or suffered because of health is not well or there is some disease। तो इसीलिए हम लोग चाहते हैं हेल्थ के सुविधा, हेल्थ के परिसेवा सबको मिलना चाहिए, और इसीलिए हम लोग ऑल द गवर्नमेंट स्कीम के साथ है, जैसे आयुष्मान भारत हो जाए, तो जितना सारा PMJY स्कीम हो जाए, तो हम लोग है, तो हम लोग उसी में काम करेंगे और देखेंगे कि कितना जल्दी पेशेंट हम लोगों का हॉस्पिटल का सेवा लेके ट्रीटमेंट लेके कितना जल्दी क्योर होके घर जा सकता है, ये हम लोग का थैंक यू। আজি এখন কৰ্মশালাৰ আয়োজন কৰা হৈছিল। বিশেষকৈ আলোকপাত কৰা হৈছিলে কিডনি ট্ৰান্সপ্লান্টেশ্যন বা বৃক্ক সংৰোপণৰ ওপৰত। আৰু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আমাৰ নেফ্ৰলজি বিভাগৰ অধ্যাপক আৰু মই নিজে ইউৰলজি বিভাগত আমি গোটেইখিনিয়ে কিডনি ট্ৰান্সপ্লান্টৰ লগত জড়িত, কাৰণ আমি নিত্য নৈমিত্তিকভাৱে আমি গুৱাহাটীতে সম্পন্ন কৰি আছোঁ। তেওঁলোকে আমাক আজি ইয়ালৈ মাতি অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ চিকিৎসালয়তো কিডনি ট্ৰান্সপ্লান্ট কৰে, আৰু বিশেষকৈ ৰবটিক পদ্ধতিৰ দ্বাৰা তেওঁলোকে কিডনি ট্ৰান্সপ্লান্ট কৰে CK বিৰলা হস্পিটেলত। তাৰ যিবিলাক অস্ত্ৰোপচাৰ কৰে সেইবিলাকো ইয়াতে প্ৰদৰ্শন কৰা হ'ল, আৰু আমাৰ যিকেইজন চিকিৎসক আহিছে আমি যথেষ্ট উপকৃত হৈছোঁ। ভাবিছোঁ যে ভৱিষ্যতে আমি অসমতো তেনেকুৱা ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আমি ইয়াতো কিডনি ট্ৰান্সপ্লান্ট কৰিব পৰা যাব। আৰু এনেকুৱা ধৰণৰ কৰ্মশালা বা যিবিলাক CME প্ৰগ্ৰেম হৈ থাকে, এনেকুৱা হৈ থাকিলে আমি নিজেও নিজকে আপডেট কৰা হয়, বৰ্তমান কি কি ক্ষেত্ৰত আগবাঢ়িছে, আমি কেনেকৈ কৰিব পাৰোঁ, বা আমাৰ অসম চৰকাৰৰ লগতো তেওঁলোকৰ এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চহী চুক্তি স্বাক্ষৰিত কৰা হৈছে বিভিন্ন ৰোগৰ ক্ষেত্ৰত আৰু ইভেন কিডনি ট্ৰান্সপ্লান্টৰ ক্ষেত্ৰতো। গতিকে মই ভাবোঁ যে অনাগত দিনবোৰত আমি একেলগে কাম কৰি যালে ৰোগীৰ উপকৃত হ'ব বুলি ভাবোঁ। থেংক ইউ। কৈ গৈছে ডক্টৰ শশাংক আৰু ডক্টৰ যে আমি আজি GK বিৰলাই যিটো CME ইয়াতে অৰ্গেনাইজ কৰিলে, তাৰ পৰা আমি কি ধৰণে উপকৃত হৈছোঁ। তো আমি আপোনালোকক আকৌ সেই জনাইছোঁ যে আমি অলৰেডি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিডনি ট্ৰান্সপ্লান্ট বহুত দ্ৰুতগতিত আগবঢ়াই লৈ গৈ আছোঁ। লাষ্ট 2-3 বছৰে আমি যিখিনি মাইলষ্টন এচিভ কৰিছোঁ, চাগে আমি অলমষ্ট যদিও আমি 90ৰ পৰা কৰি আছোঁ, তো ইমানখিনি আমি মাইলষ্টন ল'ব পৰা নাছিলোঁ। বাট ৰিচেণ্টলি আমি বহুতখিনি এডভান্সমেণ্ট হৈছে। আপোনালোকে জানে যে মেডিকেল ছায়েন্সত ডেইলি নতুন নতুন কিবা ডেভেলপমেণ্ট হৈ থাকে, তো আমিও নিজকে আপডেট কৰিব লাগিব। এই আপডেটবিলাক আমি এইকাৰণে কৰোঁ যাতে আমাৰ পেচেণ্টৰ কাৰণে ভাল হয়, আমি এইবিলাক যাতে পেচেণ্টৰ লগত এপ্লাই কৰিব পাৰোঁ। চ' অলৰেডি কৈছোঁৱেই যে আমি নৰ্মেল যিটো ট্ৰান্সপ্লান্ট কৰি আছোঁ তাতো আমি ছাকচেছ অলমষ্ট 100% পাই আছোঁ, আৰু পেচেণ্টেও ভাল পাইছে। আপোনালোকে মাজে মাজে আমাৰ মেডিকেল কলেজত আহি এইবিলাক অকণ প্ৰমোট কৰিলে আমিও ভাল পাম চাগে। আমাৰ যিবিলাক নিডি পেচেণ্ট আছে, তো এই পেচেণ্টবিলাকে যাতে গম পায় যে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ বহুত ছাকচেছফুলি আমি কিডনি ট্ৰান্সপ্লান্ট কৰি আছোঁ। তো এই কথাখিনি আপোনালোকে প্ৰমোট কৰিলে আমি নিশ্চয়কৈ, আৰু আমিও ভাল পাম, ৰাইজৰ উপকৃত হ'ব, আৰু গভৰ্ণমেণ্টেও ভাল পাব। তাকে কৈছোঁ যে আমি এইখিনিৰ পৰা অকল ট্ৰান্সপ্লান্ট ৰিলেটেড বস্তু নহয়, আমি কিছু বস্তু যে আমি যি আউটকাম দিওঁ ট্ৰান্সপ্লান্ট কৰাৰ পিছত, তো তাক আমি কেনেকৈ লং টাৰ্ম
মেইনটেনেঞ্চ কৰিব পাৰোঁ, লং টাৰ্ম চাৰ্ভাইভেলটো আমি কেনেকৈ আগবঢ়াব পাৰোঁ, বেছি কৰিব পাৰোঁ, তাৰ ওপৰতো অলপ ডিছকাশ্যন হৈছে। তো আমি ভাবোঁ যে এই নতুন নতুন টেকনিকবিলাক যদি আমি ইমপ্লিমেণ্ট কৰোঁ, আমি ইউটিলাইজ কৰোঁ, আমাৰ নলেজবিলাক যদি শ্বেয়াৰ কৰোঁ, আমাৰ মাজত এক্সচেঞ্জ কৰোঁ বেলেগ বেলেগ ইনষ্টিটিউটৰ লগত, যেনেকৈ CK বিৰলা আহিছে, কালিফৰ্ণিয়া বেলেগ বেলেগ, তো আমি নিজৰ মাজত কৰিয়ে থাকোঁ। বাট এই যিটো CK বিৰলাই কৰিছে তাৰ পৰা আমি যথেষ্টখিনি উপকৃত হৈছোঁ। আমি ট্ৰাই কৰিম যে আমি গুৱাহাটী মেডিকেল কলেজত এই কামখিনিতে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি কৰিবলৈ দিব লাগে, এইখিনি আমি আমাৰ CK বিৰলা হস্পিটেলৰ পৰা এৰেঞ্জ কৰা হৈছিলে আৰু গুৱাহাটী মেডিকেল কলেজৰ পৰা নেফ্ৰলজি বিভাগৰ পৰা মই আৰু ডক্টৰ প্ৰদীপ আহিছোঁ আৰু ইয়াতে বিশেষকৈ এটা নতুন বস্তু আমি আজি দেখিব পালোঁ যে ৰবটিক চাৰ্জাৰী। এনেই জেনেৰেলি আমাৰ গুৱাহাটী মেডিকেল কলেজত আমি কিডনি ট্ৰান্সপ্লাণ্ট চাৰ্জাৰী ৰেগুলাৰলি কৰি আছোঁ, কিন্তু ৰবটিক চাৰ্জাৰীটো হোৱা নাছিলে। গতিকে এই ৰবটিক চাৰ্জাৰী যদি ইয়াতো আমাৰ উপলব্ধ কৰিব পাৰে বা সেইটো আমাৰ ইয়াতে যদি এৰেঞ্জ কৰিব পাৰে, তেতিয়া মই ভাবোঁ চাৰ্জাৰীৰ আউটকামটো বেটাৰ হ'ব আৰু চাৰ্জাৰী যিখিনি টাইম লাগে টাইমটো কম হ'ব, য'ত আমাৰ পেচেণ্টখিনি জল্দি ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত ঘৰলৈ উভতি যাব পাৰে। কাৰণ কিডনি ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত আমি নৰ্মেল যিটো প্ৰচিডিয়াৰত আমি ট্ৰান্সপ্লাণ্ট চাৰ্জাৰী কৰিলে অ'পেন চাৰ্জাৰীটো আমি 10 দিন মিনিমাম পেচেণ্টক হস্পিটেলত ৰাখিব লাগে। কিন্তু আজি যিটো ডেমনষ্ট্ৰেশ্যন দেখিলোঁ তেওঁলোকৰ যিটো ৰবটিক চাৰ্জাৰী কৰাৰ পিছত 4 দিনৰ পিছতে পেচেণ্ট ঘৰলৈ যাব পৰা হয়। গতিকে এই যদি আমাৰ সুবিধাটো আমাৰ ইয়াতে উপলব্ধ হয়, তেতিয়া মই ভাবোঁ আমাৰ বহুতখিনি ৰোগী আৰু আমি আহিও আজি CME-খনত পাৰ্টিচিপেট কৰি খুবেই ভাল লাগিলে আৰু নতুন কিছুমান পদ্ধতি দেখি আমাৰো ভাল লাগিলে।